শুনিছে কালি যে আপুনি মোৰ ডান্সটো ৰিলত দি দিছিল 10,000 লাইক আহিলে হয় নেকি চাও আপুনি মোক নাচটো ভালকে শিকাই দিব দেই মই সদায় ৰিল বনাম শুনকচোন আপোনাৰ মোবাইলটো দিয়কচোন মোৰ মোবাইলটো চাৰ্জ নাইকিয়া মোৰ দেৰি হৈছে মানে কি কৰা তুমি এইকেইদিন ভিডিঅ' কেইটা মোৰ লাইকে অহা নাই আজিতো আহিছে নে চাওঁ আজিতো লাইক অহা নাই মাত্ৰ 100টা লাইক আহিছে আজিৰ পৰা নানাচোৱে যা ওৰা এই তুমি যে বেলেগৰ ভিডিঅ'বোৰ চাই চাই সময় নষ্ট কৰি আছা তুমি চোৱাচোন কিমান দিন তুমি নাচ চাচ শিকা নাই নাচ এটা শিকাকৈ যোৱাচোন নানাচো মই আপোনাক কৈছোঁচোন নানাচো বুলি ইমান কষ্ট কৰি নাচি ভিডিঅ'বোৰ দিওঁ লাইকে নাহে লোকৰ মাছ খোৱা ভাত খোৱা ভিডিঅ'বোৰতে হাজাৰ লাইক হাজাৰ ভিউ দুয়োটা গিয়েক ঘনীয়েকে কি কাজিয়া লাগি আছো অমিত আহ পয় আমাৰ দুটাৰে চকী দুখন আনাগচোন যোৱা পয় আজিকালি তুমি ভিডিঅ'বোৰ নিদিয়া হলা নেকি মোৰ মানুহজনী আকৌ তোমাৰ ভিডিঅ' চাই বৰ ভাল পায় ভিডিঅ'বোৰ দি থাকিবাচোন আমাৰ তাই বোলে আজিকালি ভিডিঅ'ত লাইক নোপোৱা হ'ল সেইকাৰণে নাচিবলৈ মন নকৰে ভিডিঅ' কৰিবলৈ মন নকৰে ইমান কৈ আছো তাইক ভিডিঅ'ই নবনাই তই কিবা এটা বুজাচোন সেইটো আকৌ কি কথা লাইক কমেণ্ট নাপালা বুলিয়ে তুমি নানাচা হবা নেকি হয় অমিত আজিকালি মানুহবিলাক প্ৰায় সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰ কৰিবলৈ লৈছে কেৱল লাইক কমেণ্ট ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছ ইয়াৰ পিছতে দৌৰি ফুৰিবলৈ লৈছে সৰুৰ পৰা যে তুমি ইমান কষ্ট কৰি নাচ গান কৰিলা এতিয়া সামান্য লাইক এটা কাৰণে তুমি বন্ধ কৰি দিবা নেকি লাইক কমেণ্ট নাপালা বুলিয়ে তুমি নাভাবিবা যে তুমি এজনী বেয়া ডান্সাৰ আমি তোমাৰ নাচ সকলোৱে ভাল পাওঁ অমৃতে ঠিকেই কৈছে এই লাইক কমেণ্ট শ্বেয়াৰ চিৰস্থায়ী কেতিয়াও নহয় আজি আছে কাইলৈ নাই কিন্তু তুমি যিটো কাম ভাল পোৱা তোমাৰ বাবে যিটো কাম ভাল বা তোমাৰ যিটো প্ৰতিভা সেইটো তুমি কেতিয়াও এৰি দিব নালাগে তাৰ চৰ্চা সদায় কৰিব লাগে সদায় নিজৰ লগত ৰাখিব লাগে